ये मेरा घर का नींबू का पेड़ है, काफ़ी बड़ा पेड़ है। अभी तो फिलहाल नींबू नहीं है इस पेड़ में, सारे तोड़ के कुछ घर में यूज़ किया, फिर बेच भी दिया हूँ, अभी नहीं है। लेकिन इसके नीचे बहुत जंगल हो रखा है, ये जंगल को भी साफ करना है, तो अच्छा लगेगा। यहाँ थोड़ा सा साफ रहेगा तो सांप भी नहीं आएगा, जोक भी नहीं आएगा, मच्छर भी कम होगा, और साफ सफाई रहने से कोई नींबू सीमू तोड़ने के लिए भी सही रहेगा। इसीलिए क्या करें, खुरवा से सफाई करना पड़ रहा है। बहुते जंगल हो आछे, आज भाविছোঁ कि अलप जंगलবিলাক साफ सफा कर दिওঁ। कि কৰিব, घৰৰ মানুহে এই পলিথিন বটল এইবিলাক জৰাই তৰাই পেলাই দিয়ে, এইবিলাক লাহেকৈ চাফা কৰিব লাগে আৰু সেইকাৰণে ভাবিছোঁ আজি অলপ চাফাই কৰোঁ আৰু ধুনীয়াকৈ মানে চাচি চুচি কিনে ঘৰৰ পিছপিনে চাফাই কৰি দিওঁ। মহ এইবিলাক নাহিব, সাপ এইবিলাক নাহিব আৰু সেইকাৰণে ভাবিছোঁ চাফাই কৰি দিওঁ আৰু এইটো আমাৰ খৰিৰ পাকঘৰ। এইটো আজি খৰিত বনাই আছে চব্জি খৰিত বহুত টেষ্টি চব্জি বনাই জুইত। আৰু দেখিছেনে পুৰা একদম পাকঘৰটো কুকুৰে খামুচি চেতেলি ভেতেলি কৰিছে, মাটিবিলাক ভৰাই কিনে একদম। এইটো আমাৰ ঘৰৰ ফ্ৰণ্ট চাইডে হয়, ইয়াতে আছে আৰু তামোল গছ ৰোৱা আছে, কলপুলি আছে, কিন্তু তলটো বহুত জংঘল হৈ আছে। ভাবিছোঁ আজি অলপ চাফ কৰি দিওঁ, চাফ কৰি দিলে অলপ ভাল লাগিব, নহ'লে বা ইয়াতে জোক মহটো আজিকালি খৰালি মাহতো ধুনীয়া জোক মহ থাকে। সেইকাৰণে ভাবিছোঁ আজি অলপ চাফাই কৰি দিওঁ। আৰু মোৰ লগত দুজন দাদাও আছে চাফাই কৰাৰ কাৰণে, সিহঁতেও চাফাই কৰি আছে বঢ়িয়া কৰি, সিহঁতৰ লগত ময়ো চাফাই কৰি আছোঁ। একদম আজি চাফাই কৰিলে টাইম নাপায়তো, সেইকাৰণে আজি ভাবিছোঁ আজি পূৰা চাফাই কৰি দিওঁ যিমানখিনি পাৰোঁ।